তীব্ৰ আতংকই বিৰাজ কৰিছে প্ৰশ্ন উত্থাপন হৈছে কালি নিশা এজন তাত থকা সন্দেহযুক্ত এজন লোকৰ ঘৰত যিজনে তাত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছিল সেই তেনেকুৱা এজন মিয়া লোকৰ ঘৰত কোনে নিশা অগ্নি সংযোগ কৰিলে তাক লৈ এতিয়া বিতৰ্ক অব্যাহত আছে আৰু সমগ্ৰ অঞ্চলটোত এটা চেপা উত্তেজনাই বিৰাজ কৰিছে কাৰণ সীমান্তবাসী ৰাইজে এই কথাটো আগতেই কৈছিল যে উৰিয়াম ঘাটত এটা আতংকৰ সৃষ্টি হ'ব পাৰে কাৰণ উৰিয়াম ঘাটৰ ওপৰত চকু আছিল নগাৰ উৰিয়াম ঘাটত একাংশই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছিল য'ত একাংশ সন্দেহযুক্ত নাগৰিকো আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই অগ্নি সংযোগ কোনে কৰিলে একাংশ সন্দেহযুক্ত মিয়া লোকে এই সমগ্ৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অগ্নি সংযোগ কৰিলে নে নগা লোকে আহি বা নগা দুৰ্বৃত্ত আহি অগ্নি সংযোগ কৰিলে তাৰ কিন্তু তদন্ত অব্যাহত আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা অহা নাই এয়া হৈছে উৰিয়াম ঘাটৰ যেটো অসম নাগালেণ্ড সীমান্ত আছে তাৰ থুৰিবাৰী গাঁৱৰ এটা দৃশ্য য'ত এজন লোকৰ ঘৰত নিশা বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে অগ্নি সংযোগ কৰি তাৰ পৰা পলায়ন কৰিলে কাৰণ তাত আৰক্ষী নিৰাপত্তা ৰক্ষী বুলিবলৈ একো নাই তাত যদি খিলঞ্জীয়া লোকৰ ঘৰত এই ধৰণৰে অগ্নি সংযোগ কৰি পলায়ন কৰে তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হ'ব খিলঞ্জীয়া লোকসকলৰ মাজত তাক লৈ আতংক বৃদ্ধি পাইছে কাৰণ উৰিয়াম ঘাটক লৈ পেলাই যেতিয়া উচ্ছেদ চলিছিল উৰিয়াম ঘাটত তেতিয়া এটা কথা স্পষ্ট কৰা হৈছিল যে উৰিয়াম ঘাটত যিমানখিনি মানুহ আছে যি ৰেংমা বনাঞ্চল আছিল ৰেংমা বনাঞ্চলৰ বিদ্যাপুৰ হওক বিদ্যাপুৰ বজাৰ ২ নং মথনগুৰি এই অঞ্চলসমূহত প্ৰায় ২০০০ৰো অধিক সন্দেহযুক্ত নাগৰিকে ২০-৩০ বছৰ আগতে গৈ তাত তেওঁলোকে সাম্ৰাজ্য বনাই ৰৈছিল কলা সাম্ৰাজ্য এখন বনাইছিল আৰু তাত তেওঁলোকে তামোলৰ খেতি কৰিছিল ৰেংমা বনাঞ্চলৰ মাটি বেদখল কৰিছিল কিন্তু চৰকাৰে সেই ১১,৯৫৮ বিঘা ভূমি বেদখল মুক্ত কৰিলে তো তাৰ পিছত লাহেকে নতুন এটা আগ্ৰাসন হ'ল যে নগাৰ আগ্ৰাসন নগাই মুকলিমূৰীয়াকৈ আহি উৰিয়াম ঘাটত এইটো কথা ক'লে যে উৰিয়াম ঘাট আমাৰ হয় ৰেংমা বনাঞ্চল নাগালেণ্ডৰ ভূমি হয় আৰু NSN আইমৰ দৰে যিবোৰ তাত উগ্ৰপন্থী সংগঠন আছে তেওঁলোকে মুকলিমূৰীয়াকৈ ক'লে যে উৰিয়াম ঘাট আমাৰ হয় উৰিয়াম ঘাট নগাই পুনৰ লৈ ল'ব তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হ'ল অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপালো আৰু তাত যেতিয়া আমি দেখা পাইছিলো যে আমাৰ সাংবাদিক কৈছিল নগা লোকসকলে এই উচ্ছেদ থকা স্থানখিনিত লাহে লাহে আহিবলৈ ধৰিলে আৰু তেওঁলোকে এই কথা ক'বলৈ ধৰিলে যে ৰজাপুখুৰী আমাৰ গেলাবিল আমাৰ উৰিয়াম ঘাট আমাৰ নেঘেৰি বিল আমাৰ এনেকুৱা ধৰণৰ মন্তব্য কিন্তু নগাই কৰিবলৈ ধৰিছে এই নগাৰ আগ্ৰাসনৰ মাজতে য'ত মানুহৰ চিন্তা হৈ আছিল যে নগা দুৰ্বৃত্তই হে আক্ৰমণ কৰিব পাৰে নেকি সঁচাকৈ এটা আক্ৰমণ হৈছে এই ধৰণেৰে এজন লোকৰ বাসগৃহত অগ্নি সংযোগ কৰা হ'ল এইটো হৈছে এটা সুপাৰি ফেক্টৰী নামটো হৈছে মানুহজনৰ সালাম আলী নামৰ ব্যক্তি কাৰণ উৰিয়াম ঘাটত একাংশ লোকে অবৈধ সুপাৰি সিন্ডিকেট চলাই গৈছিল সুপাৰি সিন্ডিকেটৰ লগত তেওঁলোক জড়িত আছিল শ তামোলৰ বাগান তেওঁলোকৰ আছিল আৰু তেওঁলোকৰ নিজৰ ঘৰে ঘৰে তেওঁলোকৰ এনেকুৱা সুপাৰি ফেক্টৰী আছে যেটো আমি উৰিয়াম ঘাটত দেখিছিলো বিদ্যাপুৰত দেখিছিলো একে কৈছো থুৰিবাৰী যিখন গাঁও আছে থুৰিবাৰী গাঁওখনত থকা সালাম আলীৰ ঘৰৰ কাষতে এটা এনেকুৱা ধৰণৰ এটো তেওঁৰ ঘৰ আৰু ঘৰৰ কাষতে এটা সুপাৰি ফেক্টৰী আছিল কিন্তু অতি ৰহস্যজনকভাৱে কালি বাইকত অহা ৩টা দুৰ্বৃত্তই এই ধৰণে অগ্নি সংযোগ কৰি পলায়ন কৰিলে আৰু তাৰ পাছৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ অধিক ভয়ংকৰ হৈ পৰিল কাৰণ এই ব্যক্তিজনে লগে লগে তাত স্থানীয় আৰক্ষীক খবৰ দিয়ে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ লগে লগে তাত হঠাৎ আহি আবিৰ্ভাৱ হ'ল প্ৰায় ২০ জনীয়া এটা নগা যুৱকৰ দলৰ আৰু তেওঁলোকৰ সৈতে যেতিয়া কথা টকাটকি হয় প্ৰায় ৮:৩০-৯ বাজিছিল তেতিয়া আৰু তাৰ পাছতে তেওঁলোকে ভিডিঅ' কৰাক লৈ এই নগা দলটোৰ সৈতে স্থানীয় একাংশ যুৱকৰ সংঘাত হয় আৰু তাৰ পাছত এই উৰিয়াম ঘাটৰ থুৰিবাৰী গাঁৱৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ নিলগত থকা লিচিয়ান বস্তি বুলি যিখন নগা গাঁও আছে সেই লিচিয়ান বস্তিৰ পৰা নগা দুৰ্বৃত্ত আহিছিল আৰু লিচিয়ান বস্তিতকৈ নগা দুৰ্বৃত্তই ঘটনাস্থলীত অসম আৰক্ষী বিষয়া প্ৰশাসন থাকোতেই তেওঁলোকে লিচিয়ান বস্তিত পাঁচ যায় শূন্যলৈ গুলিচালনা কৰিলে আৰু এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিলে এয়া হৈছে বৰ্তমান উৰিয়াম ঘাটৰ পৰিস্থিতি এটো কাৰণে কৈ আছো যে উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই ধৰণৰ উচ্ছেদ অভিযান চলিছিল কোৱা হৈছিল যে তাত থকা যিসকল সন্দেহজনক নাগৰিক আছে তেওঁলোকক খেদি পঠোৱা হ'ব সন্দেহযুক্ত নাগৰিকক খেদি পঠাইছে ঠিকই আছে কিন্তু এতিয়া আহি কোনে অগ্নি সংযোগ কৰিলে তাক ধৰিবৰ কাৰণে তাত আৰক্ষী প্ৰশাসন নাই আৰু নিখাৰ ভাগত এই উৰিয়াম ঘাট সীমান্তত থকা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নিখা তেওঁলোকৰ টোপনি নাযায় কাৰণ যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত নগাই আক্ৰমণ কৰিব পাৰে যিকোনো মুহূৰ্তত কাৰণ উৰিয়াম ঘাটৰ বিদ্যাপুৰ অঞ্চলত একাংশ লোকে ভাবুকি প্ৰদান কৰিছিল যে কাখৰ মিচিং লোকসকল আঁতৰি নোযোৱালৈকে আমি আঁতৰি নাযাওঁ লাগিলে আমি ভয়ংকৰ পৰিস্থিতি কৰিব পাৰো আৰু এই উৰিয়াম ঘাটৰ পৰাই কৈছো এই উৰিয়াম ঘাটৰ পৰাই একাংশই মিয়ালেণ্ডৰ দাবী কৰিছিল
তেনে কোনোবা দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰিছে নেকি তাৰো তদন্ত হ'ব লাগে ইতিমধ্যে মন্তব্য কৰিছে কিন্তু কথাটো হ'ল নগাই আহি 5 যায় গুলি ফটালে কোনোবা দুৰ্বৃত্ত আহি মানুহৰ ঘৰত অগ্নিসংযোগ কৰিলে কিন্তু ইয়াত আটাইতকৈ আতংকত ভুগি আছে এতিয়া খিলঞ্জীয়া লোকসকল উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকসকলে এটা কথাই কৈছে যে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু এই নাগালেণ্ডৰ কাৰণ নাগালেণ্ডৰ কথা এইটো আগতে ক'ব লাগিব যে নগাসকলৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি নগাসকলে বাৰম্বাৰ অসমৰ বিভিন্ন প্ৰান্তত মেৰাপানী সীমান্তত হৈ গ'ল মৰিয়নি সীমান্তত হৈ গ'ল শিৱসাগৰৰ খাপে খাটি কানুবাৰী অঞ্চলটোত হৈ গ'ল এই অঞ্চলসমূহত নগা দুৰ্বৃত্তই বাৰম্বাৰ আতংকৰ সৃষ্টি কৰিছে তেওঁলোকে গুলি ফুটাই অসমৰ মানুহক তেওঁলোকে ভাবুকি প্ৰদান কৰে অসমৰ বাগান তেওঁলোকে নিজৰ বাগান বুলি দাবী কৰে আৰু তাৰ পাছত এতিয়া উৰিয়াম ঘাটৰ ৰেংবা বনাঞ্চলখন তেওঁলোকৰ বুলি তেওঁলোকে দাবী কৰিছে লগতে নেঘেৰি বিল তেওঁলোকৰ বুলি দাবী কৰিছে বিদ্যাপুৰ তেওঁলোকৰ বুলি দাবী কৰিছে গেলাবিল তেওঁলোকৰ বুলি দাবী কৰিছে আৰু অতি ৰহস্যজনকভাৱে অসমৰ আৰক্ষী প্ৰশাসন থকাৰ সন্মুখতেই নগা দুৰ্বৃত্তৰ দল আহে মুকলি মুৰেকেও তেওঁলোকে অঞ্চলসমূহত নিজে খুঁটা পুতি থৈ যায় কিন্তু চকু মুদা কুলিৰ ওপৰত থাকি যায় অসমৰ আৰক্ষী প্ৰশাসন তাক লৈ এতিয়া চিন্তিত হৈছে স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে যে যদি বেদখলকাৰী খেদিছে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত তেন্তে নগাসকলক অহাৰ ক্ষেত্ৰত কিয় বাধা প্ৰদান কৰিব পৰা নাই এইটো এটা ডাঙৰ প্ৰশ্ন তাক লৈ এটা প্ৰশ্ন হৈছে এবাৰ মিয়াৰ ঘৰত কোনে অগ্নিসংযোগ কৰিলে কাৰণ পৰিস্থিতি এটা বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে নেকি কাৰণ এই থুৰিবাৰী গাঁওখনত থুৰিবাৰী যিখন গাঁৱত আজি অগ্নিসংযোগ কৰা হ'ল এইখন গাঁৱত এতিয়া দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ কথা আছিল উচ্ছেদ অভিযান বন্ধ কৰিবৰ কাৰণে এই ইস্যুটোক ডাইভাৰ্ট কৰিবৰ কাৰণে কোনোবা মিয়া লোকে এই ঘটনা সংঘটিত কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ একেটা বাউণ্ডাৰীতে দুটা ঘৰ আছিল মূল ঘৰটোত অগ্নিসংযোগ কৰা নাই কেৱল সুপাৰী ফেক্টৰীটোত অগ্নিসংযোগ কৰিছে আৰু বাইকত আহিছিল দুটা দুৰ্বৃত্ত আৰু এই দুটা দুৰ্বৃত্ত ইতিমধ্যে পলায়ন কৰিছে আৰু নগাই তাৰ সুযোগ গ্ৰহণ কৰি সেই অঞ্চলত তেওঁলোক বহি লৈছে আৰু নগাই কৈছে যে এয়া আমাৰ মাটি আৰু স্থানীয় ৰাইজৰ দাবী আছে যে খিলঞ্জীয়া লোকসকল চৰম নিৰাপত্তাহীনতাত আছে আৰু CRPFও যিসকল আমি কেন্দ্ৰীয় সুৰক্ষা বাহিনী আছে কেন্দ্ৰীয় সুৰক্ষা বাহিনী আছে তেওঁলোকে কিন্তু বাৰম্বাৰ নগা লোকসকলকে তেওঁলোকে ছাপোৰ্ট কৰে নগা লোকসকলৰ হৈ তেওঁলোকে মাত মাতে এই সন্দৰ্ভত আমাৰ মন্তব্য আহিছে থুৰিবাৰী গাঁৱৰ পৰা আপোনালোকক শুনাব বিচাৰিছো আচানক মানে এটা জুই লাগি আছে এটা ঘৰত এইটো মুছলিমৰ ঘৰত মই প্ৰথমত ভাবিছিলো আমাৰ বড় এইটো কাষৰ ঘৰটো বড় ঘৰৰ হয় তাৰপিছত মই ভাবিছিলো এইটো বড় ঘৰতে কোনোবা নগাই জ্বলাই চিনি প্ৰথমৰ সন্দেহ কৰিছিলে স্পটত আহি চাইছো মানে এইখিনি মুছলিমৰ এটা ঘৰ সালাম নাম বুলি স্থানীয় ৰাইজে সালাম নাম বুলি গম পায় এনেতো আমাৰ ইমান ইণ্টাৰেকশ্যনবোৰ নাথাকে সিহঁতৰ মুছলিমৰ লগত কিন্তু নামবোৰ একচুৱেলি অৰিজিনেল নামটো কি নাজানে সালাম বুলি গম পায় তাৰপিছত আহি দেখিছো ইয়াত ডাঙৰকে জ্বলি আছে তাৰপিছত যিমান পাৰে আমি চেষ্টা কৰিছিলো কিবা জুই নুমাবৰ কাৰণে তাৰপিছত এইখিনি খেৰখিনি বহুত ডাঙৰকে জ্বলিছে এতিয়া ফায়াৰ ব্ৰিগেডো ইয়াত আহিব নোৱাৰে পথাৰৰ মাজতে সৰু ৰাস্তা এনে আমি যিমান পাৰে চেষ্টা কৰিছিলো কিন্তু বহুত দেৰিলৈকে এইটো জ্বলি আছিলে আপুনি কোন হয় মই 2 নম্বৰ শান্তিবৰ গাঁও প্ৰধান কালি যে ঘটনাটো সংঘটিত হৈছে কোন কোন মানুহ উপস্থিত আছিল ইয়াত মানে প্ৰথম মই যেতিয়া স্পটত আহিছো কোনো নাছিলে কেইজনমান আমাৰ বড় ৰাইজ আছিলে কেইজনমান লৈ পেলাই আমি স্পটত আহিছো ওচৰৰ পৰা ইয়াত চাইছো মানে এনেতো পিছত মানে নগাসকলো আহিছে চাইছে মানে নগাৰ লিফাইন গাঁৱৰ গাঁৱৰো মোক ফোন কৰিছিলে মানে আমাৰ নগা মানুহটো তাত যোৱা নাই এনেতো আমিতো নকৰো এইটো কাম বুলি সিহঁতি মানে স্পষ্ট কৰি দিছে মানে কিবা এটা ফোন কৰি কি সন্দেহ কৰিছে কোনে কৰিব পাৰে ঘটনাটো একচুৱেলি অলৰেডি এভেকশ্যন হ'বলৈ ছাৰ্ভে কৰি থৈছে আমাৰ বড়ো মানুহখিনিতো টোটেলি এইটো কাম নকৰে অলৰেডি এভেকশ্যন হ'বই ইয়াত কিন্তু সন্দেহটো মোৰ মানে তাত মানে নগা আৰু মুছলিম এইটো দুইটা মাজতে হ'ব পাৰে যিকোনো এটাত নহ'লে কোনো ইয়াত ঘৰ নজ্বলায় কালি যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে কোন কোন প্ৰশাসনিক বিষয়া আৰু কোন কোন উপস্থিত আছিল আমাৰ OC ছাৰ প্ৰথমতে আহি পাইছে অকণমান কলমকে হ'লেও আহি পাইছে তেখেতে মোক কণ্টেক্ট কৰি পেলাই আহিছে তাৰপিছত BM ছাৰো আহিছে আৰু যিমানখিনি SDO ছাৰো এনেকৈ আহিছে মানে পিছত সেইখিনি কিবা নিয়ে আহি পেলাই ইয়াত স্পটত চাইছে CRPF প্ৰথমতে CRPF আহিছে কি হৈছে এতিয়া CRPF প্ৰথমতে 2জন বাইকত আহিছে সিহঁতে ইনফৰমেশ্যন পাই দুইজন চাবলৈ আহিছে মানে দুইজনে আহি পেলাই মানে আমাৰ স্থানীয় ৰাইজ যোনটো এইখন অসমৰ মাটি হয় অসমৰ ৰাইজৰ লগত কথা পাতিব লাগিছিলে সিহঁতে নগাৰ লগত কথা পাতি থাকে মই মানে এইটো মানে দেখি পেলাই মই গুচি গ'ল মানে OC ছাৰ আহি আছো মই তিনিআলিত ৰৈ আছো OC ছাৰলৈ তাৰপিছত OC ছাৰ লৈ পেলাই যেতিয়া আহিছো ইয়াত মানে এই 2জন CRPF সিহঁতি গ'ল আমাৰ এটা গ্ৰুপ আহি আছে যেতিয়া সিহঁতি গ্ৰুপ আহিছে লগত মানে নগা লৈ আহিছে এইবিলাক নগাই মানে অকণমান কিবা তৰ্ক বিতৰ্ক কৰিব ধৰিলে তাৰপিছত
অকণমান পৰিস্থিতি অকণমান কিবা হৈ গৈছিলে তাৰপিছত কোনো ভিডিঅ' বনাব শান্তিৰে কথা পাতিম চল্ভ কৰিম বুলি ক'লে আমাৰ প্ৰশাসনৰ ফালৰ পৰা তাৰপিছত আমি শান্তিৰে আছোঁ সিহঁতি মানে হ'লেও মানে আমাক মানে ফচাব বিচাৰিছে মানে আপোনালোকে গ্ৰুপত আহি পেলাই এইটো কেলে জ্বলাব দৰকাৰ জ্বলাই পেলাই কি পাইছে এনেকুৱা মানে ধৰণৰ মানে এতিয়া তৰ্ক বিতৰ্ক কৰিব ধৰিলে মানে কোনে কৰিছিলে তৰ্ক বিতৰ্ক আপোনালোকৰ হা কোনে কৰিছিলে একদম নগাই আহি পেলাই আমাক মানে কিবা কৰিছিলে তাৰপিছত আমাৰ স্থানীয় ৰাইজেও কৈছে আমি কেলে জ্বলাম অলৰেডি এভিকশ্যন হ'বলৈ গৈছে আমি কেলে জ্বলাম তাত অকণমান কিবা হৈছিলে তাৰপিছত প্ৰশাসনে মানে আমাক শান্তিৰে থাকিবলৈ দিলে আমি চুপচাপ আছোঁ সিহঁতি কিবা কিবি কৈয়ে আছে মানে আমি গম পাইছো যে কালি ইয়াত নগা আৰু বড়োসকল কেইজনমান ব্যক্তিৰ মাজত হতাহতি হৈছিলে কিয় হতাহতি হৈছিলে একচুৱেলি এইটো ভিডিঅ' বনাত হৈছে ফটো ল'বলৈ দিয়া নাছিলে আৰু সিহঁতেও বনা নাছিলে কিন্তু সিহঁতি মনে মনে বনাই আছিলে তেতিয়া সিহঁতি বনাইছে যদি আমিও বনাম বুলি আমাৰ বড়ো এজন ল'ৰাই মানে ভিডিঅ' বনাইছিলে তাতে মানে অকণমান ঠেলি হৈ গ'ল কেলে ভিডিঅ' বনাইছে মানে সিহঁতি বনাব পাৰে আমিও নোৱাৰে তাৰপিছত আৰু CRPF মানে সিহঁতৰ ফালৰ পৰা এক চাইড টানি থাকে মানে নগাক চাপৰ্ট কৰে মইতো চিধা কওঁ মানে CRPF নগাক চাপৰ্ট কৰে আৰু সিহঁতে এটা সিহঁতৰ ষ্ট্ৰেংথ নিচিনা হৈ যায় যেতিয়া CRPF থাকে নগাই বেছি কিবা হয় দম দেখে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে তেওঁলোকে স্পষ্টকৈ কৈছে যে CRPFেও নগা লোকসকলক সমৰ্থন কৰে তেওঁলোকৰ হৈ মাত মাতে তেনে পৰিস্থিতিত উৰিয়ামঘাটত থকা এই সীমান্তবাসী খিলঞ্জীয়া ৰাইজক কোনে নিৰাপত্তা দিব তেওঁলোকৰ নিৰাপত্তা কোনে সুনিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছিল যে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ কাৰণেই উৰিয়ামঘাটত তেওঁলোকে উচ্ছেদ অভিযান চলাইছে আৰু পৰৱৰ্তী পৰ্যায়ত উৰিয়ামঘাটত থকা বিদ্যাপুৰ বজাৰ 2 নং মথনগুৰি তাত থকা একাংশ মহিলায়ো সংবাদ মাধ্যমৰ আগত কৈছিল যে আমাৰ ইয়াত স্থানীয় বেটেলিয়ন কেম্পৰ ব্যৱস্থা কৰক আৰক্ষী ব্যৱস্থা কৰক বেদখলকাৰী গৈছে হয় কিন্তু এতিয়া নগা আহিছে নগাই যদি আমাৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমাক নিৰাপত্তা কোনে প্ৰদান কৰিব তাৰ পিছতো কিন্তু অতি ৰহস্যজনকভাৱে স্থানীয় যি জিলা প্ৰশাসন আছে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য আমি দেখা নাপালো আৰু কালিৰ দিনটোত এই যেটো ঘটনা সংঘটিত হ'ল 8:30 বজাত বাইকত অহা দুটা অচিনাক্ত দুৰ্বৃত্ত অগ্নিসংযোগ কৰি গুচি গ'ল প্ৰায় আধা ঘণ্টা পলমকৈ সেই থুৰিবাৰী গাঁৱত উপস্থিত হৈছিল স্থানীয় আৰক্ষী আৰু আৰক্ষীত উপস্থিত থকা অৱস্থাতে প্ৰায় 500 মিটাৰ নিলগত থকা যিখন লিচিয়ান বস্তি বুলি গাঁও আছে সেই লিচিয়ান বস্তিত কিন্তু 5 জাই গুলীচালনা কৰিছিল 10 জনীয়া নগা দুৰ্বৃত্তৰ দলে এতিয়া এই সমগ্ৰ ঘটনাৰ লগত কোন জড়িত আছে সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব একাংশৰ মতে এয়া নগা দুৰ্বৃত্তই কৰিছে আন একাংশৰ মতে কাৰণ দ্বিতীয় পৰ্যায়ৰ যেটো উচ্ছেদ অভিযান চলিব তাত এখন থুৰিবাৰী গাঁওখনো অন্তৰ্ভুক্ত হৈছে এই উচ্ছেদ অভিযান বন্ধ কৰাৰ কাৰণে একাংশ সন্দেহযুক্ত নাগৰিকে নিজৰ ঘৰত নিজে অগ্নিসংযোগ কৰিছে নেকি তাৰো তদন্ত হ'ব লাগে কিন্তু স্থানীয় ৰাইজৰ মতে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস লাহে লাহে কিন্তু সেই উৰিয়ামঘাট নেঘেৰিবিল অঞ্চলসমূহত বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিশাৰ ভাগত সীমান্তত থকা খিলঞ্জীয়া লোকসকলে আতংকৰ মাজত দিন পাৰ কৰিব লগা হৈছে কাৰণ আমি ইতিমধ্যে আমাৰ সংবাদ মাধ্যমত আপোনালোকক দেখুৱাইছো যে নগা দুৰ্বৃত্তই মন গ'লে লিচিয়ান বস্তি লুৰিয়ান বস্তি সেই বস্তিসমূহৰ পৰা তেওঁলোক নামি আহে আৰু তেওঁলোকৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছে তেনে পৰ্যায়ত নিশাৰ ভাগত যদি কিবা এটা অঘটন সংঘটিত হয় সেই অঞ্চলসমূহলৈ যাবৰ কাৰণে উৰিয়ামঘাট থানা বা নিকটৱৰ্তী আৰক্ষী থানাসমূহৰ পৰা দূৰত্ব প্ৰায় আধা কিলোমিটাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু সময় থাকোতেই সীমান্তবাসীয়ে কৈছে সেই সীমান্ত অঞ্চলসমূহত নগা বা বেদখলকাৰীৰ পৰা খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবৰ কাৰণে এটা আৰক্ষী কেম্পৰ ব্যৱস্থা কৰক ধন্যবাদ